আদানী আৰু হিন্ডেনবাৰ্গৰ ওপৰত যি সুপ্ৰিম কোৰ্টত কেছ চলি আছিল তাৰ ওপৰত যোৱা বুধবাৰে হিয়াৰিং শুনায় আৰু সুপ্ৰিম কোৰ্টে সেবিৰ যি ইনভেষ্টিগেশ্যন চলি আছিল আদানী আৰু হিন্ডেনবাৰ্গৰ ওপৰত তাক সঠিক ৰূপে স্বীকৃতি প্ৰদান কৰে আৰু লগতে আদানী হিন্ডেনবাৰ্গৰ কেছত জেপিসি অৰ্থাৎ জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি বা সিবিআইৰ দ্বাৰা পুনৰ নিৰীক্ষণৰ বাবে যি দাবী উঠি আছিল তাক সুপ্ৰিম কোৰ্টে খাৰিজ কৰে নিশ্চয়কৈ এইটো আদানী গ্ৰুপৰ বাবে এটি ডাঙৰ হকা বাট এইটো এনেকুৱা নেকি যে হিন্ডেনবাৰ্গে আদানী গ্ৰুপৰ ওপৰত যিবোৰ ৰিপৰ্ট বা যিমানবোৰ প্ৰশ্ন উঠাইছিল সকলোবোৰৰ পৰা আদানী গ্ৰুপে ক্লিন চিট পাই গ'ল যোৱা বছৰ জানুৱাৰী মাহত আদানী গ্ৰুপৰ ওপৰত অহা সকলোবোৰ সংকট দূৰ হৈ গ'ল এইটো এনেকুৱা এটা প্ৰশ্ন যিটো সকলো ইনভেষ্টৰৰ মনতে বাৰে বাৰে আহি আছে আমি এই প্ৰশ্নটোকে ডিকোড কৰিবলৈ ট্ৰাই কৰিম আসলতে বুধবাৰে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিস ডিৱাই চন্দ্ৰশেখৰৰ নেতৃত্বত দুজনীয়া জাজৰ বিচাৰপীঠে ফেছলা অৰ্থাৎ জাজমেণ্ট দিছিল তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট জাজমেণ্ট আছিল যে কোৰ্টে সেবিক আদানী হিন্ডেনবাৰ্গৰ ইনভেষ্টিগেশ্যনৰ যি বাকি থকা দুটা ইনভেষ্টিগেশ্যন তাক সম্পূৰ্ণ কৰিবৰ বাবে 3 মাহৰ সময়সীমা বান্ধি দিয়ে আৰু যেতিয়ালে এই পেন্ডিং দুটা ইনভেষ্টিগেশ্যন কমপ্লিট নহয় তেতিয়ালে এইটো সম্পূৰ্ণৰূপে ক'ব নোৱাৰে যে গৌতম আদানীৰ সকলোবোৰ প্ৰব্লেম শেষ হৈ গৈছে আহক এতিয়া আমি এইটো জানিবলৈ ট্ৰাই কৰো সেই দুটা ইস্যু কি আছিল যাৰ ওপৰত সেবিৰ ইনভেষ্টিগেশ্যন এতিয়ালে কমপ্লিট হোৱা নাই আৰু সেই ইনভেষ্টিগেশ্যন দুটা কিমান গম্ভীৰ হয় এতিয়া যদি আমি সেবিয়ে যোৱা বছৰ আগষ্ট মাহত সুপ্ৰিম কোৰ্টত দাখিল কৰা ষ্টেটাছ ৰিপৰ্টটো চাও তেনেহলে এই দুটা ইস্যুৰ বিষয়ে আমি সম্পূৰ্ণভাৱে জানিব পাৰিম প্ৰথম ইস্যুটো হ'ল মিনিমাম পাব্লিক শ্বেয়াৰ হোল্ডিং অৰ্থাৎ এমপিএছ ৰেগুলেশ্যন উলংঘাৰ লগত জড়িত য'ত বিদেশী ইনভেষ্টৰ ইনভলভ আছে আৰু দ্বিতীয় ইস্যুটো হৈছে হিন্ডেনবাৰ্গৰ ৰিপৰ্ট হোৱাৰ আগৰ আৰু পিছত হোৱা ট্ৰেডৰ লগত ৰিলেটেড এতিয়া যদি আমি প্ৰথম ইস্যুটো অৰ্থাৎ মিনিমাম পাব্লিক শ্বেয়াৰ হোল্ডিং এমপিএছৰ যি নিয়ম আছে তাক উলংঘা কৰাৰ কথা চাও তেনেহলে সেবিয়ে 5টা বিদেশী অথৰিটিৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি আছে য'ত সেবিয়ে এফপিআই অৰ্থাৎ ফৰেন পৰ্টফলিঅ ইনভেষ্টৰৰ আদানী গ্ৰুপত ইনভেষ্টমেন্টৰ ওপৰত তথ্য গোটাই আছে সেবিয়ে কৈছে যে 12টা এফপিআই ইনভেষ্টমেন্ট আৰু ইহঁতৰ ইকোনমিক ইন্টাৰেষ্টৰ বিষয়ে তথ্য গোটাৰো এটা চ্যালেঞ্জিং কাম হয় কিয়নো এইবোৰ এফপিআই X7 দেশৰ পৰা অপাৰেট কৰে আদানী গ্ৰুপৰ ওপৰত থকা আৰোপ অনুসৰি এই এফপিআই বোৰক আদানী গ্ৰুপৰ কোম্পানীত পাব্লিক শ্বেয়াৰ হোল্ডাৰ ৰূপে দেখুওৱা হৈছে সেবিৰ নিয়ম অনুসৰি যিকোনো লিষ্টেড কোম্পানীত অতি কমেও 25% পাব্লিক শ্বেয়াৰ হোল্ডিং অৰ্থাৎ এমপিএছ থাকিব লাগে অৰ্থাৎ কোম্পানীৰ অংশীদাৰিত্ব 75% তকৈ বেছি হ'ব নোৱাৰে হিন্ডেনবাৰ্গে এইটো আৰোপ লগাইছিল যে আদানী গ্ৰুপে এনেকুৱা এফপিআই অৰ্থাৎ ফৰেন পৰ্টফলিঅ ইনভেষ্টৰৰ জৰিয়তে সেবিৰ 25% এমপিএছ অৰ্থাৎ মিনিমাম পাব্লিক শ্বেয়াৰ হোল্ডিংৰ নিয়ম ভাঙিছে এতিয়া যদি আমি সেকেন্ড ইস্যুটো অৰ্থাৎ হিন্ডেনবাৰ্গৰ ৰিপৰ্টৰ আগৰ আৰু পিছত হোৱা ট্ৰেডৰ লগত ৰিলেটেড ইস্যুৰ বিষয়ে চাও তেনেহলে এই বিষয়ে সেবিয়ে কৈছে যে তেওঁলোকে 3টা কমিউনিকেশ্যন বিদেশী এজেন্সিক পঠাইছে আৰু তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিছে কিন্তু এই এজেন্সিবোৰৰ পৰা সেবিয়ে এতিয়ালৈ কোনো ধৰণৰ ইনফৰমেশন পাবলৈ সক্ষম হোৱা নাই সেবিয়ে যোৱা বছৰ আগষ্ট মাহত সুপ্ৰিম কোৰ্টত সাবমিট কৰা ৰিপৰ্টত কৈছিল যে তেওঁলোকে 24টা ভিতৰত 22টা ইস্যুৰ ইনভেষ্টিগেশ্যন কমপ্লিট কৰিছে যি 22টা ইনভেষ্টিগেশ্যন সম্পূৰ্ণ কৰিছে তাত 13টা ৰিলেটেড পাৰ্টি ট্ৰানজেকচন ডিসক্লোজাৰৰ লগত জড়িত আছিল দুটা ইনভেষ্টিগেশ্যন শেয়াৰ প্ৰাইচ মেনিপুলেশ্যনৰ লগত ৰিলেটেড আছিল আৰু ইয়াৰ উপৰিও 5টা ইনভেষ্টিগেশ্যন সম্ভাৱিত ইনসাইডাৰ ট্ৰেডিংৰ লগত ৰিলেটেড আৰু এটা এফপিআই ৰেগুলেশ্যন আৰু আনটো ইনভেষ্টিগেশ্যন টেক ওভাৰ ৰেগুলেশ্যনৰ বিষয়ে আছিল এতিয়া সুপ্ৰিম কোৰ্টে সেবিক বাকি থকা দুইটা ইনভেষ্টিগেশ্যন 3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে এই ইনভেষ্টিগেশ্যন ৰিপৰ্টে আদানী হিন্ডেনবাৰ্গৰ মাজৰ এই যুঁজখন এক সম্পূৰ্ণ নতুন ৰূপ দিব পাৰে আৰু নিশ্চিতভাৱে ইনভেষ্টৰৰ নজৰ সেবিৰে আহিবলগীয়া ইনভেষ্টিগেশ্যন ৰিপৰ্টৰ ওপৰত থাকিব আজিলৈ ইমানে ধন্যবাদ